তোমালোকে এইবোৰ কি কৰিবলৈ গৈ আছা মই একো ধৰিব পৰা নাই। ইমানতে এইবোৰ ষ্টপ দিয়াটোৱে ভাল হ'ব নি অসীম দা? নাই, ইমান সোনকালে মই হাৰ মানিব নোৱাৰোঁ। তোমালোকে মাত্ৰ চাই যোৱা এই অসীম হাজৰিকাই কি কৰিব পাৰে। মোৰ কিন্তু বহুত ভয় লাগিছে। ভয়? কিহৰ ভয়? এতিয়া ভয় কৰিলে নহ'ব, এতিয়া মাত্ৰ সাহস গোটোৱা, মোৰ ওপৰত বিশ্বাস ৰাখা। মই কি কৰিব লাগে ভালদৰে জানো। প্লিজ তুমি মোক বুজিবলৈ চেষ্টা কৰা। ইমানবোৰ টকা মই ক'ত পাম? দাদাক আৰু মই পইচা খুজিব নোৱাৰোঁ। তুমি এনেকুৱা কেনেকৈ হ'ব পাৰিলা? মইতো তোমাক বহুত ভাল পাইছিলোঁ। তুমি ভুল কৰিলা। তুমি ভবাৰ দৰে মই ইমান নিকা মানসিকতা মানুহ নহয়। তোমাক মাত্ৰ মই আৰু এদিন সময় দিছোঁ। যদি তুমি টকা দিব নোৱাৰা তেন্তে এই যন্ত্ৰটোত থকা সকলোবোৰ ভিডিঅ' মই ইণ্টাৰনেটত এৰি দিম। তেতিয়া তুমি সকলোৰে আগত পপুলাৰ হৈ পৰিবা। প্লিজ প্লিজ এনেকুৱা নকৰিবা। আৰু এটা কথা কওঁ তোমাক, এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি আত্মহত্যাৰ কথা নাভাবিবা। কাৰণ আত্মহত্যা কৰিলে তুমি বাচি নোযোৱা, তেতিয়াও তুমি সকলোৰে আগত জিলিকিয়ে থাকিবা। তোমাৰ ঘৰখন আৰু ককায়েৰে কেতিয়াও সমাজৰ আগত মূৰ তুলি কথা ক'ব নোৱাৰিব। তুমি যি ভাবিছা ভুল ভাবিছা। মই এনেকুৱা হ'বলৈ কেতিয়াও নিদিওঁ। শুনা কাজু, মই তোমাৰ মাজু, হবানে তুমি মোৰ বাবে সাজু? নে কৰিব লাগিব নেকি কিবা যাদু? মেট্ৰিক ফেল অভদ্ৰটো এইটো। সেইদিনা চৰ খাইছিলে লাজ লগা নাই? ইহঁত দুটাক তয়ে বেয়া কৰিলি। মাৰ আগত লগাম ৰ তোৰ কথা। হয় পাই? বছ আপোনাক অভদ্ৰ বুলি কৈছে।
গদা মোৰ গদা মাৰ ধমকি দিয়ে বে মাজু হয় মই মাজু অসীমদা আহিছে পলা 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 ঐ শুনচোন ঐ ক'ত যাৱ নাই এনেই অলপ ওলাই আহিছিলোঁ হেৰি নহয় এই আমাৰ এইক দেখিছিল নেকি এই মানে দীপাক অঁ কালি তাইক লগ পাইছিলোঁ ভালকৈ মাত বোলো নকৰিলে কিবা হৈছে নেকি পাই মনটো মাৰি থকা যেনো লাগিলে হা কিবা হৈছে তাই কালিৰ পৰা ফোনটো মাৰি আছোঁ বুজিছনে কিন্তু তাই ৰিচিভেই কৰা নাই কি ভাবিছ ঠিক আছে হ'ব দে মই যাওঁ পাছত ঠিক আছে হ'ব যা পাছত লগ পাম অঁ অঁ এই এনি যোৱা তুমি কেনি বুজিব লাগিব আজি তুমি মোৰ প্ৰেমৰ কাহিনী সেইবাবে লগত আনিছোঁ মই মোৰ সেনা বাহিনী য়েছ বছ কাজু বাবাৰো হ'বনে আমাৰ বছৰ ৰাণী অভদ্ৰবোৰবোৰ কি ফাল্টু কথা ক'বলৈ আহিছ মই কি জানো তাই সুধিবি আকৌ তই এই সৰু লাগিটোকো বেয়া কৰিলি কাণতলীয়া চৰত ঘিউ নোৱাৰি দিম নলৰে কি আমাৰ বছৰ ঘিউৱে নাই চা মাজু চেণ্ডেলৰ চৰ দিব নালাগে যদি মোৰ বাট এৰি দে নহ'লে কিন্তু কথা বেয়া হৈ যাব এনেই ইমানবোৰ চিন্তা উৰহৰ খং ভগা ঠাইত যাইব নালাগে যি আঁতৰ হ লেটছ গো খুৰী দীপা ঘৰত আছেনে তাই ঘৰত নাই ক'লৈ গ'ল নাজানো কিবা কথা আছিল তাইৰ লগত নহয় মানে তাইক লগ পোৱা হ'লে ভাল আছিল তাইক তুমি কিয় লগ পাব বিচাৰিছা মই ভালদৰে জানো কিন্তু তাই আগৰ দিন দীপা হৈ থকা নাই তাইক সলনি হ'বলৈ মই বাধ্য কৰাইছোঁ মানে খুৰী মই ঠিক বুজা নাই অহা মাহত দীপাৰ বিয়া কি কিন্তু অসীমৰ কি হ'ব তাই অসীমক পাহৰি পেলাইছে আৰু অসীমক পাহৰাবলৈ মই বাধ্য কৰাইছোঁ একো নথকা ল'ৰাটালৈ বিয়া দি মই তাইৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ নহয় হ'লেও খুৰী আপুনি এবাৰ অসীমক মই আৰু তোমাৰ কথা শুনিব নিবিচাৰোঁ বিয়ালৈ মাতিম আহিবা অসীমদা আপোনাৰ কথা মতে সকলো কৰিলোঁ এয়া পাতক ইমান এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত তুমি মোৰ কথা এবাৰো নাভাবিলা পৰিস্থিতি এনেকুৱাই আছিল যে মই ক'বলৈ সুবিধাই নাপালোঁ কিন্তু এতিয়া মোৰ কি হ'ব
মইতো তোমাক নিজতকৈ বেছি ভাল পাইছিলোঁ। কেনেকৈ থাকিম এতিয়া মই? সেই একেটা প্ৰশ্ন মোকো আমনি কৰিছে। তুমিতো জানাই মা আৰু ভণ্টিৰ বাহিৰে এই পৃথিৱীত মোৰ আৰু কোনো নাই। মাৰ সিদ্ধান্তৰ বিৰুদ্ধে মই কেতিয়াও যাব নোৱাৰোঁ। আৰু একো সংস্থাপন নথকা ল'ৰা এটাক জোঁৱাই বুলি স্বীকৃতি নিদিয়াটো স্বাভাৱিক দিয়াচোন। তাৰমানে ইমান দিনে তুমি মোৰ লগত প্ৰতাৰণা কৰিলা। তুমি যিয়ে নাভাবা কিয় মোৰ হাতত আৰু অন্য উপায় নাই। এবাৰ মোৰ ঠাইত ৰৈ ভাবাচোন, সকলো বুজি পাবা। মই আহোঁ। শুনা দীপা, মই তোমাক পাহৰিব নোৱাৰোঁ, সেইটো সঁচা। ভগৱানৰ ওচৰত মাত্ৰ এটাই প্ৰাৰ্থনা কৰিম, তুমি যেন সুখী হোৱা। শেষবাৰৰ বাবে তোমাক এটা কথা দিওঁ দীপা, অনিশ্চিতভাৱে যদি তোমাৰ জীৱনলৈ কেতিয়াবা ধুমুহাও নামি আহে, তেতিয়াও কিন্তু তুমি তোমাৰ অসীমক সদায় কাষত পাবা। নাই নাই, আমাৰেও বিয়া সময়তে অহা। আকৌ ডিউটি গ'ল, একেবাৰে ছুটি নাই। কি ক'লা? 9 ছোৱালী? 9 ছোৱালী আছে। একো কামেই কৰিব নাজানে। মোৰহে কষ্ট বেছি হৈছে। দুখ নাই, গাঁৱলীয়া ছোৱালী যে কিটচেন কি বস্তু চিনিকে নাপায়। চাহো মইহে বনাই খুৱাব লাগে মহাৰাণীক। কি কৰিবা আৰু, মোৰে কপাল বেয়া। সহায় হ'ব বুলি আনি মোৰহে তেতেটো মিলে। হা? কি কৈছা? ঠিক আছে হ'ব বাৰু, এতিয়া ৰাখিছোঁ। সেইবোৰ বাদ দে। এনেই দীপাবাই বাৰু কেতিয়াবা তোক ফোন চোন কৰে নাই? মাজে মাজে কৰে, কিন্তু আজি বহুদিন ধৰি নাই কৰা। ফোনটো অফ হৈ আছে। বৰমা আৰু তই গৈ খবৰ এটা লৈ নাহগৈ কিয়? সেই এইজনী এনেই অসীমদাটো বেয়া ল'ৰা নাছিল, তোৰ বাক অসীমদালৈ কিয় বিয়া নিদিলে? সেইবোৰ মই নাজানো, বাদ দে। বেচেৰা অসীমদাটোলেহে বেয়া লাগে। কেনেকৈ বা আছে? মই যেনেকৈ নাথাকো কিয়, তোৰ কি দৰকাৰ? অসীম, তই দিনতে এইবোৰ কি ক'লি? দিনতে? দিন ৰাতি বুলিবলৈ কি আছে? সুখ দুখবোৰেতো দিন ৰাতি বিচাৰ কৰি নাহে। যা মোক অলপ অকলশৰে থাকিবলৈ আঁতৰি যা। শুনা, এইখন ঘৰৰ মুৰব্বী হ'ল নবৌ। যিহেতু দাদা ইয়াত নাথাকে, গতিকে নবৌৰ কথা মতে তুমি চলিব লাগিব। নবৌৰ বিৰুদ্ধে তুমি মোক একো কথাই নকবা। ঠিক আছে, নবৌৰ বিৰুদ্ধে বাৰু মই একো নকওঁ,
কিন্তু আপুনি কিয় সদায় সদায় মদ খাই ঘৰ সোমায়? তাতে তোমাৰ কি হ'ল? মই যি কৰোঁ সেয়া মোৰ পাৰ্চনেল কথা, তাত তুমি মুখেৰে নামাতিবা। সেয়া আপোনাৰ পাৰ্চনেল কথা হ'ব নোৱাৰে, কাৰণ এতিয়া আপোনাৰ জীৱনৰ সৈতে মোৰ জীৱন জড়িত হৈ আছে। ফাল্টু কিছুমান কথা কৈ মোৰ মূৰ বেয়া নকৰিবা। ফাল্টু কথা ন? আপোনাৰ অলপো লাজ নালাগে নে? এই! চাহ খাবা? বৌ, চাহ খাওক। ৱাও, আজি তুমি চাহ বনালা যেন? বিয়া হৈ অহা পিছত বৌয়েতো আজি প্ৰথম চাহ বনাইছে। টেষ্ট কৰি চাওঁচোন কেনেকুৱা বা হয় খাবলৈ। খাবা। ৰ'বা, ক'ত যোৱা? বহা আকৌ আমাৰ লগত অকণমান। তোমাৰ লগত আমিও অলপ কথা পাতোঁ। চাহো কেনেকুৱা বনাইছে খাই চাওঁ, টেষ্টটো কেনেকুৱা হৈছে বা। কি চাহ বনাইছা এইবোৰ? এনেকুৱা ফাল্টু চাহ বনাইছা? জীৱনত এনেকুৱা চাহ আমি খায়ে পোৱা নাই। মাৰা ঘৰত একো শিকি নাহিলা নেকি? অ' বৌ, একো নিশিকাকৈ বাৰু এই ছোৱালীবোৰে আন এখন ঘৰলৈ কেনেকৈ বিয়া হৈ আহে? সঁচাকে পাই, আমিও বিয়া হৈ আহিছোঁ। আমি চব শিকি বুজি বিয়া হৈ আহিছোঁ। চোৱাচোন বাৰু, ইমানবোৰ কোৱাৰ পাছতো অকণো লাজ পোৱা নাই। কেনেকৈ বহি আছে চোৱা।
মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। দীপাৰ লগত মই বহুত অন্যায় কৰিলোঁ। ক্ষমা মোক খুজিব নালাগে, যাক খুজিব লাগে তেওঁক খোজক। তাইক আপুনি বহুত অত্যাচাৰ কৰিলে, এবাৰ নিজে কথাবোৰ ভাবক। মোক ক্ষমা কৰি দিয়া দীপা, সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হ'ল। তোমাক মই বহুত বেছি অত্যাচাৰ কৰিলোঁ। নৱ ভণ্টিয়েতো ক্ষমা খুজিলে, এতিয়া তুমি মোক দীপা, ক্ষমা খোজাজনতকৈও কিন্তু ক্ষমা কৰি দিয়াজন সদায় শ্ৰেষ্ঠ। গতিকে সিদ্ধান্তটো তোমাৰ। অসীম, পৰিস্থিতিৰ বাধ্য হৈ ময়ো তোমাক বহুত অন্যায় কৰিলোঁ। ভৱিষ্যতৰ কথা চিন্তা কৰি লোৱা সিদ্ধান্তই মোৰ জীৱনটো ধ্বংস কৰি পেলালে। পাৰিলে তুমিও মোক ক্ষমা কৰি দিয়া। ক্ষমা তুমি মোক খুজিব নালাগে। জীৱনলৈ এনেকুৱা সুখ দুখবোৰ সদায় আহি থাকিব, কিন্তু এই সুখ দুখবোৰক নেওচি জীৱনটোক আগবঢ়াই নিয়াটোহে প্ৰকৃত জীৱন। আৰু মই বিচাৰোঁ তোমালোক দুয়োটা সদায় সুখত থাকা।